নমস্কাৰ, আপুনি চাই আছে একদম এটা আছামিজ ইউটিউব চেনেল। আজি মৰ্নিং শ্বিফ্টত হৈ যোৱা এডিআৰিৰ তৃতীয় বৰ্গৰ যি পৰীক্ষা, গ্ৰেজুৱেট লেভেলৰ পৰীক্ষা হৈ গৈছে, সেই পৰীক্ষাত কি প্ৰশ্ন আহিছে, সেই প্ৰশ্নসমূহৰ সমাধান আজিৰ ভিডিঅ'টোত দিবলৈ চেষ্টা কৰিম। আজিৰ প্ৰথম প্ৰশ্নটোৰ সৈতে আগবাঢ়িছোঁ। প্ৰথম প্ৰশ্নটো লিখা আছে, নিম্নলিখিত কোনটো মহাভাৰতৰ এটা অংশ? ইয়াত অপশ্যন এ আছে উপনিষদ, বি হ'ল পুৰাণ, চি হ'ল বেদ আৰু ডি হ'ল গীতা। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব গীতা। দ্বিতীয় প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। দ্বিতীয় প্ৰশ্ন আছে, কোনখন দেশে চুয়েজ খাল নিয়ন্ত্ৰণ কৰে? ইয়াত অপশ্যন হ'ল এ হ'ল তুৰস্ক, বি হ'ল ইজৰাইল, চি হ'ল ইজিপ্ত আৰু ডি হ'ল ফ্ৰান্স। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ইজিপ্ত। পৰৱৰ্তী প্ৰশ্নটো হ'ল, কোন দেশত খ্ৰীষ্টফাৰ কলম্বাছৰ জন্ম হৈছিলে? অপশ্যন এ আছে স্পেইন, বি হ'ল ইংলেণ্ড, চি হ'ল পৰ্তুগাল আৰু ডি হ'ল ইটালী। ইয়াৰে শুদ্ধ উত্তৰ কোনটো হ'ব? চি, পৰ্তুগালত জন্ম হৈছিলে কলম্বাছৰ। পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িছোঁ। পৰৱৰ্তী প্ৰশ্নটো হ'ল, কোনখন নগৰীত পদ্মনাভ স্বামী মন্দিৰ অৱস্থিত? ইয়াত অপশ্যন এ আছে বেংগালুৰু, বি হ'ল চেন্নাই, চি হ'ল মাদুৰাই আৰু ডি হ'ল থিৰুৱন্তপুৰম। ইয়াত থিৰুৱন্তপুৰম হ'ল কেৰালাৰ ৰাজধানী। ইয়াতে পদ্মনাভ স্বামী মন্দিৰ অৱস্থিত আছে। অপশ্যন ডিটো হ'ব শুদ্ধ উত্তৰ। ইয়াৰ পাছৰ প্ৰশ্নটো হ'ল, নিম্নলিখিত কোনটো আমেৰিকা যুক্তৰাষ্ট্ৰৰ এখন ৰাজ্য? ইয়াত চাৰিটা অপশ্যন আছে, হাৱাই, ফিজি, পাপুৱা নিউ গিনি আৰু চলমন দ্বীপপুঞ্জ। ইয়াৰে শুদ্ধ উত্তৰ কোনটো হ'ব? এটো হ'ল হাৱাই হ'ল আমেৰিকা যুক্তৰাষ্ট্ৰৰ এখন ৰাজ্য। বিশ্বকাপ ফুটবল খেলত ব্ৰাজিলে কিমানবাৰ জয়লাভ কৰিছিলে? অপশ্যন এ হ'ল 3 বাৰ, বি হ'ল 5 বাৰ, চি হ'ল 4 বাৰ আৰু ডি হ'ল 7 বাৰ। ইয়াত শুদ্ধ উত্তৰ কোনটো হ'ব? 5 বাৰ জয়লাভ কৰিছিলে। ইয়াৰ পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িছোঁ। পৰৱৰ্তী প্ৰশ্ন হৈছে, নিম্নলিখিত কোনটো আনবোৰতকৈ পৃথক? ইয়াত দিয়া আছে সামবেদ, ঋগ্বেদ, যজুৰ্বেদ আৰু ডিটো হ'ল আয়ুৰ্বেদ। ইয়াত আমি সকলোৱে জানো যে বেদ 4 প্ৰকাৰৰ আছিলে, ঋগ্বেদ, সামবেদ, যজুৰ্বেদ আৰু অথৰ্ববেদ। কিন্তু ইয়াত আয়ুৰ্বেদ শব্দটো এই বাকীকেইটাতকৈ পৃথক, গতিকে ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব? আয়ুৰ্বেদ। পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িছোঁ। নিম্নলিখিত কোনটো অধাতব খনিজ পদাৰ্থ নহয় বুলি কৈছে? ইয়াত চিলিকা, চূণশিল, বক্সাইট আৰু ডলোমাইট। চাৰিটা অপশ্যন দিয়া আছে। চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি, অৰ্থাৎ বক্সাইট। পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িছোঁ। ভৱেন্দ্ৰনাথ শইকীয়াৰ উপন্যাস অন্তৰীপৰ কাহিনীৰ আধাৰত কোনখন অসমীয়া ভুলচিত্ৰ নিৰ্মিত কৰা হৈছে? ইয়াত অপশ্যন এ হ'ল প্ৰতিধ্বনি, বি হ'ল কৃষ্ণচূড়া, চি হ'ল বৰুৱাৰ সংসাৰ আৰু ডি হ'ল অগ্নিস্নান। ইয়াৰ শুদ্ধ উত্তৰ ডিটো হ'ব অগ্নিস্নান। ইয়াৰ পাছৰ প্ৰশ্নলৈ আগবাঢ়িছোঁ। পাছৰ প্ৰশ্নটো হ'ল, লাডাখৰ চিয়াচেন কোনটোৰ এক উদাহৰণ? তলত দিয়া আছে শীতল মৰুভূমি, বি হ'ল হিমবাহ, চি হ'ল মালভূমি আৰু ডি হ'ল তুষাৰাবৃত পাহাৰ। ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব? বি নম্বৰটো হ'ব হিমবাহ। ইয়াত দিয়া আছে, শৰাইঘাটৰ যুদ্ধত পৰাজয় বৰণ কৰা মোগল সম্ৰাটজন কোন আছিলে? অপশ্যন এ আছে ঔৰংগজেব, বি হ'ল শ্বাহজাহান, চি হ'ল বাবৰ আৰু ডি হ'ল হুমায়ুন। ইয়াত প্ৰশ্নৰ শুদ্ধ উত্তৰটো হ'ব ঔৰংগজেব। পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িছোঁ। অসম জৈৱ শোধনাগাৰ প্ৰাইভেট লিমিটেডত ব্যৱহৃত প্ৰাথমিক কেঁচামাল। ইয়াত কি লিখা আছে? আছাম বায়ু ৰিফাইনেৰী প্ৰাইভেট লিমিটেডত প্ৰাথমিক কেঁচামাল হিচাপে কি ব্যৱহাৰ কৰা হয়? অপশ্যন এ হ'ল বাঁহ, বি হ'ল পানী মেটেকা, চি হ'ল কুঁহিয়াৰৰ আৱৰ্জনা আৰু ডি হ'ল কলগছ। ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত বাঁহ। ইয়াৰ পৰৱৰ্তী প্ৰশ্ন হ'ল, দালাল ষ্ট্ৰীট কোনখন মহানগৰীত অৱস্থিত? ইন হুইচ চিটি ইজ দালাল ষ্ট্ৰীট লোকেটেড? ইয়াত অপশ্যন এ আছে কলকাতা, বি হ'ল চেন্নাই, চি হ'ল হায়দৰাবাদ আৰু ডি হ'ল মুম্বাই। ইয়াৰে শুদ্ধ উত্তৰ হ'ব মুম্বাই। মুম্বাইত দালাল ষ্ট্ৰীট অৱস্থিত।